জনসংখ্যাৰ ভিত্তিত পুঁজিৰ আবণ্টন দিয়া হ'ব প্ৰতিখন সমজিলাক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত ইতিমধ্যে কাৰ্যক্ষম হ'ল ৩৯খন সমজিলা বাকী থকা ৩৯খন সমজিলাৰ বিষয় মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সৰ্বসন্মতি মৰ্মে সমজিলাৰ প্ৰক্ৰিয়া আগবঢ়াব লগতে প্ৰতিখন সমজিলাক জনসংখ্যাৰ ভিত্তিত পুঁজিৰ আবণ্টন দিয়া হ'ব বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিটিআৰত ৰাজ্য চৰকাৰে উন্নয়ন খণ্ডৰ পুনৰ গঠন কৰিব প্ৰস্তাৱ দিছিল যদিও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত মন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰে এই সম্পৰ্কে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে বিটিআৰ জনতাই নিবিচাৰিলে উন্নয়ন খণ্ড পুনৰ গঠন নহয় কিন্তু পুঁজি আবণ্টনৰ বাবে উন্নয়ন খণ্ডৰ প্ৰয়োজন আছে বুলি অভয়াপুৰী সমজিলা উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰে এতিয়া যদি মই যদি পুঁজিৰ কথা কওঁ এতিয়া ধৰক পুঁজি সাধাৰণতে ভাৰত চৰকাৰৰ যিবোৰ পুঁজি আহে আমি যিহেতু 90:10 ষ্টেট শ্বেয়াৰ যিহেতু প্ৰায় 10% থাকে অধিকাংশ যিহেতু 90% আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিবোৰ যেতিয়া আহে আমাৰ পপুলেশ্যন আধাৰত আহে যেতিয়া আমাৰ মানে যদি ফাইনেন্স কমিশ্যনৰ পুঁজি যদি কয় ডিভলিউশ্যন ফাণ্ডৰ যদি কয় যে যিখন জিলাত বা যিটো সমষ্টিত যিটো জনসাধাৰণৰ পপুলেশ্যন বেছি থাকে তাত পুঁজিটো নিশ্চিত ৰূপত বেছিকৈ যায় পৌৰসভাৰ ক্ষেত্ৰত যদি আমি চাওঁ 2011 চনৰ যদি চেঞ্চাছৰ আধাৰত যিখন পৌৰসভাত পপুলেশ্যন বেছি থাকে তেওঁলোকৰ তাত পুঁজিটো বেছিকৈ যায় য'ত কম থাকে কমকৈ যায় গতিকে পুঁজি আবণ্টনটো সম্ভৱভাৱে নহয় পুঁজি আবণ্টনটো হয় তাৰ জনসাধাৰণৰ যিটো পপুলেশ্যনৰ আধাৰতে হয় গতিকে সেইটো যদি পৰম্পৰা ৰাখি আহিছে নিশ্চিত ৰূপত আগন্তুক দিনতো আমি ৰাখি আহিম মই ইয়াৰ লগত মই এটা আমাৰ সংস্কাৰৰ কথা ক'বলৈ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আন এটি আমি আমূল সংস্কাৰ কৰিছোঁ এইটোৱে যে আগতে পূৰ্বতে হেজাৰ হেজাৰ মানুহ আমাৰ সচিবালয়ত গৈছিলে এতিয়া সচিবালয়ত মানুহ যোৱাটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ মূল কাৰণটো হৈছে যে আমি যোৱা 3টা বছৰত আমি ফাইল নিষ্পত্তি কৰিছোঁ more than 3 লাখ অৰ্থাৎ 3 লাখ আমি ফাইল ডিছপ'জ কৰিছোঁ মানুহ নোযোৱাকৈ ইয়াৰে জিলা আয়ুক্তগৰাকী কমিশ্যনাৰ বা ছেক্ৰেটাৰীলৈ যি পত্ৰ প্ৰেৰণ কৰে সেই পত্ৰ গৈ পেলাই কনচাৰ্ণ য'ত যাব লাগে আৰু যোৱাৰ পিছত সেইখিনি অনুমোদন হোৱাৰ পিছত বা ৰিজেক্ট হোৱাৰ পিছত সেই একে ৰুটতে ঘূৰি আহে যাৰ ফলস্বৰূপে কি হৈছে 3 লাখ মানুহে আমাৰ সচিবালয়ত যাবলগীয়া হোৱা নাই সচিবালয়ত যাবলগীয়া নোহোৱাৰ বাবে কেইবাটাও লাভ হৈছে এটা হৈছে মানুহবোৰৰ গুৱাহাটীত যিটো যান জঁট হয় সেই যান জঁটৰ কিছু লাঘৱ হৈছে দ্বিতীয় হৈছে কি অযথা মানুহৰ ধন ব্যয় হয় যিহেতু মানুহ গৈ পেলাই গুৱাহাটীত যাওঁতে ট্ৰেন্সপৰ্টেশ্যনৰ কষ্ট থাকে বা হয়তো তেওঁলোকৰ থাকিবলগীয়া হয় কেতিয়াবা সেই খৰচৰ পৰা ৰাহি হৈছে আৰু 3 নম্বৰ বা মূল ৰাহি হৈছে কি যে দেশৰ ইন্ধন ৰাহি হৈছে এই 3 লাখ মানুহৰ ভিতৰত প্ৰায় 1.5-2 লাখ মানুহে নিজৰ বাহন লৈ গ'লহেঁতেন সেই বাহনৰ ইন্ধনবোৰ পুৰি গ'লহেঁতেন পুৰি নগৈ পেলাই সেইখিনি ৰাহি হৈছে অৰ্থাৎ দেশৰ ৰাহি হৈছে ঠিক তেনেকুৱাকৈ আমি অকল ৰাজ্যিক ভিত্তিতে নহয় জিলা প্ৰশাসনৰ যি কাৰ্যালয় জিলা প্ৰশাসনৰ কাৰ্যালয়সমূহে এতিয়া ফাইলৰ জৰিয়তে কাম চলি আছে আৰু এতিয়ালৈ আমাৰ হাতত তথ্যমতে প্ৰায় 2 লাখতকৈ অধিক জিলা প্ৰশাসনৰ ফাইল নিষ্পত্তি কৰা হৈছে অৰ্থাৎ সৰ্বমুঠ আমাৰ এই সংস্কাৰৰ ফলস্বৰূপে নতুনকৈ সংস্কাৰ কৰা ফলস্বৰূপে 5 লাখ ফাইল আমি ফাইলৰ জৰিয়তে আমি নিষ্পত্তি কৰিছোঁ ডিছপ'জ কৰিছোঁ ইট মে বি পজিটিভ ইট মে বি নিগেটিভ আৰু আমি ইতিমধ্যে আমাৰ যি লোকসেৱা দিৱসৰ দিনাখনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমি কৈছিলোঁ যে কম্পালচাৰীভাৱে এতিয়া কম্পিউটাৰৰ কাম জানিব লাগিব শিকিব লাগিব নাজানিলে আমি ট্ৰেইনিং দিম এতিয়া আমাৰ যিসমূহ বিষয়া কৰ্মচাৰী আছে প্ৰতিগৰাকী কম্পিউটাৰৰ জৰিয়তে কাম কাজ কৰাৰ ফলত আগন্তুক দিনত এই পৰ্যায়টো আমি একেবাৰে তলৰ পৰ্যায়ত একেবাৰে পঞ্চায়ত পৰ্যায়লৈ নিবলৈ প্ৰয়াস কৰিছোঁ এতিয়া CDCটো স্বাভাৱিক থাকিব সমজিলাত থাকিব ব্লকত আমি আনিবলৈ চেষ্টা কৰিছোঁ প্ৰায় কিছু কাম ব্লকত তেনেকুৱা চলি আছে MGNৰেগাৰ কামেই হওক বিভিন্ন কাম আমি অনলাইনৰ জৰিয়তে কৰি আহিছোঁ আগন্তুক দিনত সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিখন গাঁৱতে অনলাইনৰ জৰিয়তে যিহেতু মানুহ সুফলো পাইছে আজি আমি যদি চাওঁ ভূমিপুত্ৰ হওক বা মিছন বসুন্ধৰাৰ যিমান কাম কাজ বা প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান যোজনাৰ কাম কাজ সকলোবোৰ কাম কাজ মানুহে এতিয়া পৰ্টেলৰ জৰিয়তে হওক বা অনলাইনৰ জৰিয়তে তেওঁলোকৰ সুবিধাসমূহ উপলব্ধ হৈছে গতিকে আগন্তুক দিনত এইটো আমি একেবাৰে তলৰ পৰ্যায়ত নিব লাগিব তেতিয়াহে ভাৰতবৰ্ষই আগন্তুক দিনত আমি ৰাষ্ট্ৰীয় গুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পাৰিম
39খন সমজিলা কাৰ্যক্ৰম কৰা হয় বাকী 39খন কেতিয়া কাৰ্যক্ৰম কৰা হৈছে বাকী 39খন সমজিলাও আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাৰ কেবিনেটত ঘোষণা কৰিছিলে যে কিছু ঠাইত মানে ডিস্পুট কিছুমান আছে যেনেকুৱাকৈ একেটা সমষ্টি বা য'ত সমজিলা হ'ব লাগে সেই সমজিলা হ'বলগীয়া স্থানসমূহ যিটো হেডকোৱাৰ্টাৰ স্থান কনচেনচাছ হোৱা নাই বিভিন্ন স্থানত কনচেনচাছ নোহোৱাৰ কাৰণে বিভিন্ন মানুহে নিজৰ নিজৰ এলেকাত বিচাৰিছে গতিকে কনচেনচাছ নোহোৱা পৰ্যন্ত সেইটো আমি সম্পূৰ্ণ 100% আমি কৰিব নোৱাৰিম কাৰণ যিহেতু মানুহক আমি এটা সেৱা আগবঢ়াব বিচাৰিছোঁ তাৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মাজত কনচেনচাছ হোৱাটো বিচাৰিছোঁ আৰু ৰাইজে কনচেনচাছ নহ'লে নিশ্চিত ওপৰত GAD বিভাগে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্তৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনত 39খন বাকী কেইখনো ঘোষণা কৰিব স্যার আমি তো কমবল আইডিয়া দিয়েছি স্যার বিশ্বজিৎ দৈমারিয়ে মুখ্যমন্ত্রী এখন পত্র লিখেছে এখন পত্র বিটিআর যে নিয়ম আছে এই নিয়ম উল্লঙ্ঘন করে ব্লক প্রথমত স্যার মুখ্যমন্ত্রীর পক্ষে পেছাইছে কি কবে স্যার তো তেখেতে যি কথাষাৰ লিখিছে তেওঁ যিহেতু মাননীয় অসম বিধানৰ অধ্যক্ষ গতিকে তেখেতে লিখিছে ঠিকে সেইটো চিঠিখন ময়ো পাইছোঁ কিন্তু ইয়াৰ বিপৰীতে আমাৰ যিগৰাকী কমিশ্যনাৰগৰাকীয়ে ইতিমধ্যে তেখেতে এখন চিঠি দিছিলে যিগৰাকী প্ৰিন্সিপাল ছেক্ৰেটাৰী আকাশদ্বীপ আৰু তেখেতক 30 তাৰিখে এখন চিঠি দিছিলে আৰু এই চিঠিত স্পষ্টভাৱে লিখা আছে The state government has decided to reorganize the block, making them co-terminus with the newly delimited assembly constitution and also with the district. It is seen that many development blocks fall in BTC as well as non-BTC district. With the recognition of block, the area falling under the non-BTC district will be either merged with the other block or recognized in this block become co-terminus with the district. The exercise will result in the breaking of the following blocks. আৰু সেই ব্লকৰ এইটো এক্সাৰচাইজ নকৰিলে এই ব্লকৰ 14খন জিলাৰ ব্লকত তেনেকুৱাকৈ এক্সাৰচাইজ কৰিব পৰা নাযাব আৰু এই বিষয়টো লৈ পেলাই তেখেতে in view of the above it is suggested that the remaining part of the above blocks falling under BTC district may be recognized for administrative convenience. Accordingly, as decided by the state cabinet, a committee under the chairmanship of Guardian Minister has been formed and the same is enclosed along with this letter. I therefore request you to carry out the reorganization of block with BTC district wherever necessary and submit the details to the PNRD department for approval of state government. Yet likha ase wherever necessary. Jodi telukok jodi block reorganize kobo nalage to amar kobo lage eko nai. Amar commissioner ekka dangora chithi athara amak jonai dile hol. Telugu jane kintu aji jodi sao dhubrir bhalekhini part আগতে ধুবিৰ লগত আছিলে এতিয়া কোকৰাঝাৰৰ লগত আহিছে তো ৰিঅৰ্গানাইজটো আমি কৰিব লাগিব গতিকে ৰিঅৰ্গানাইজ কৰাৰ ক্ষেত্ৰত তাত এইটো আমাৰ এনেকুৱা নহয় যে আমি যে BTCত যে আমি কিবা কৰিব গৈছোঁ তেনেকুৱা কথাটো নহয় নিয়মটো উলংঘা কৰা নাই কাৰণ কিয় প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ আকাশদ্বীপলৈ চিঠি দিছে তেখেতে আমাৰ কমিশ্যনাৰে যিহেতু তেওঁলোকক চিঠি দিছে আৰু চিঠি দিয়াৰ আধাৰত তেওঁলোকৰ যিখন সমিতি আছে কাৰণ BTCৰ নিজা এখন সমিতি আছে সমিতিয়ে ৰিঅৰ্গানাইজ যেনেকৈ কৰিব বিচাৰিছে তেনেকৈ আমাক দিলে আমি সেইমতে নটিফিকেশ্যন কৰিম তো নটিফিকেশ্যনটো আমি কৰিব লাগিব কাৰণ এইটো ভাৰত চৰকাৰক জনাব লাগিব ভাৰত চৰকাৰৰ MGNREGA হওক 15 ফাইনেন্সে হওক গোটেইবোৰ ব্লক ৱাইজ হয় কোনো ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ ফাণ্ড নাই গতিকে ব্লক ৱাইজ আহে যিহেতু আমাক তেওঁলোকে জনাই দিলে যিমানখন ব্লক আছে যে সেইকেইখন থাকক বা এইখনৰ পৰা এইখিনি কাটি দিয়ক এইখিনি সংযোগ কৰক ডিলিট কৰক এড কৰক যিটো থাকে তেওঁলোকৰ সেইটো এক্টিভিটিৰ বিষয়ে আমি ক'বলগীয়া একো নাই প্ৰিন্সিপাল ছেক্ৰেটাৰী চিঠিখন দিছিলে তেওঁলোকৰ ছেক্ৰেটাৰীলৈ সেই কথাটো চাগে অধ্যক্ষ ডাঙৰীয়া হয়তো গম নাপায় মোৰ ধাৰণা যাৰ কাৰণে তেখেতে চিঠিখন দিছে তেওঁৰ চিঠিখন দিয়াটো ভুল হোৱা নাই তো ঠিকে দিছে তেওঁ কনষ্টিটিউশ্যনেল ৰাইটৰ কথা দিছে কিন্তু মই দেখিছোঁ যে এই 30 তাৰিখে একেধৰণৰ চিঠি প্ৰিন্সিপাল ছেক্ৰেটাৰী BTCক দিয়া আছে ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকানী